আজি ৰাতিপুৱা শুই উঠিয়ে দেখিলো যে আমাৰ গাঁওখনত ডাইনাছৰ এটা এটেক কৰি দিছে। চ' ময়ো এটা ৰেছপনচিবল গঞা হিচাপে ডাইনাছৰটো ঘৰাবলৈ আগবাঢ়িলো। ডাইনাছৰটো বহুত পাৱাৰফুল আছিলে, কিন্তু সি নাজানে যে মই শক্তিমানৰ বাওঁফালৰ গুটিটো হয়। ফাইনেলি ডাইনাছৰটোক 07ত হৰাই পিনি মই নিজৰ ভিক্টৰী চেলিব্ৰেট কৰিলো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই মিনি ব্লগ। এই পৰীক্ষাবোৰ কোনে ইনভেণ্ট কৰিছিলে বাৰু? আগতেই ভাল আছিলে যেন পাইছো। দিনত চিকাৰ কৰি ৰাতি ঝিংগা লালা হু কৰি পিনি শুই থাকিলে হয়। মানে কথাটো অলপ এনেকুৱা, আজি মোৰ পৰীক্ষা আছিলে। ৰাতিপুৱাই কলেজলৈ আহি পিনি দেখিছো মোৰ ফ্ৰেণ্ডছ কেইটামানে মোলৈ বোলে কলম ৰখি আছে। চোকালৰ লগত বহিলো, চোকালৰ লগত এতিয়া মোৰ টেনচনে শেষ হৈ গ'ল। A few moments later. পৰীক্ষা একদম গেলাই আহিছোঁ, আমাৰ ছাৰে ফালি আহিছে, সেইকাৰণে পেজ লৈছিলে মানে ছাৰে নেদেখালে মোক, ইহে পেজ লৈছিলে। 3খন লৈছা তুমি? ভালেই হ'ব, তোৰতো ভালেই হ'ব। পৰীক্ষা চৰীক্ষা খতম কৰি আকৌ কিবা এটা খাবলৈ আহিলোঁ। পাঞ্জাবী চিকেন বোলে গাইজ। এতিয়া ঘৰলৈ যাব লাগে আৰু। আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। বাকী যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।